শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰীকে ধৰি বহুকেইটা অঞ্চল বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়। সম্প্ৰতি এটুপি বিশুদ্ধ খোৱা পানীৰ লগতে এসাঁজ ভাতৰ বাবেও এতিয়া হাহাকাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ বানাক্ৰান্ত ৰাইজে। বানপীড়িত অঞ্চলসমূহত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল সংগঠন তথা অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়াসকল লগতে বহু মানৱ দৰদী ব্যক্তিয়ে বান সাহায্যলৈ উপস্থিত হৈছে বানাক্ৰান্ত অঞ্চলসমূহত। শেহতীয়াকৈ দিচাং ৰিজৰ্টৰ স্বত্বাধিকাৰী দিলীপ গগৈৰ নেতৃত্বত এটা দলে ইতিমধ্যে ৰাওনা হৈছে বানাক্ৰান্ত অঞ্চলসমূহলৈ। টাইপা আৰু গুৱাহাটী দিচাং ৰিজৰ্টৰ স্বত্বাধিকাৰী দিলীপ গগৈৰ নেতৃত্বত এই দলটোৱে ইতিমধ্যে বহু অত্যাৱশ্যকীয় সা সামগ্ৰী লৈ ৰাওনা হৈছে নাজিৰা, গড়মূৰৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত হোৱা বহু ভিতৰুৱা অঞ্চললৈ। অভিযোগ উত্থাপন হৈছে নাগালেণ্ডত নিৰ্মিত বৃহৎ পানী ডেমৰ বাবেই সংঘটিত হয় উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি। সেয়েহে তৎকালে এই পানী ডেমটো বন্ধ কৰিবলৈ দাবী জনাই টাইপাৰ মুখ্য উপদেষ্টা তথা দিচাং ৰিজৰ্টৰ স্বত্বাধিকাৰী দিলীপ গগৈয়ে ক'ব লগা কি আছে, অসমৰ ৰাইজে নিশ্চয় দেখিছে যে বানপীড়িত কেনেকুৱা দুৰ্ভিক্ষ হৈছে এই অঞ্চলটোত। বিশেষকৈ নাজিৰা, শিৱসাগৰ আৰু সোণাৰী সমষ্টি মানুহবিলাকৰ আৰু গড়মূৰ এই অঞ্চলত সংযোগ বিহুবৰ অঞ্চলত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। যিবিলাক ক্ষতিগ্ৰস্তৰ লোকে এতিয়ালৈকে একো পোৱা নাই, খোৱা পানীটোৰ পৰাও পাবলৈ অক্ষম হৈছে, সেইসকলৰ ভিতৰলৈ মাজলৈ আমি সোমাই যাব চেষ্টা কৰিছোঁ। আমি টাই আহোম যুৱ পৰিষদৰ লগত আছোঁ, দিচাং ৰিজৰ্ট আছে, দিচাং ফাউণ্ডেশ্যন আছে, আকৌ গুৱাহাটী উদয়ন কৃষ্টি সংঘ আছে। যে আমি গোটেইখিনি সমিল মিলেৰে আজি প্ৰায় 30-35 কুইণ্টেলমান চাউল, দাইল, চাবোন, চাৰ্ফ, মহ খেদোৱা ধূপ, ORS এনেকুৱা বিভিন্ন বস্তু সামগ্ৰী লৈ আমি ৰাইজৰ বহু স্থানত এতিয়াও প্ৰশাসনে বহু চেষ্টা কৰি আছে, কিন্তু বহু স্থানত এতিয়াও আমি অৱগত হৈছোঁ যে বহু স্থানত এতিয়াও তেওঁলোকে পৰ্যাপ্ত খাদ্য পোৱা নাই। হয়, আমি আপোনালোকৰ জৰিয়তে কোন কোন অঞ্চলত পোৱা নাই সেই অঞ্চলবিলাক যদি আমি অৱগত হওঁ, তেতিয়াহ'লে নিশ্চয় আমি সেই ভিতৰুৱা অঞ্চললৈ যাবলৈ চেষ্টা কৰিম। আৰু অসমৰ বিভিন্ন ৰাজ্যেও দিবলৈ চেষ্টা কৰিছে যে ভিতৰুৱা অঞ্চল ক'ত ক'ত পোৱা নাই সেইটো যদি আপোনালোকৰ মিডিয়াৰ যোগেৰে পৰা আমি গম পাওঁ, তেতিয়াহ'লে আৰু সুবিধা হ'ব বুলি আমি আশা কৰোঁ। এটা কথা স্পষ্টকৈ ক'ব লাগিব, বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আমাৰ এই যিটো উৎস, বানপানীৰ যিটো উৎসটো আচলতে ডেম্পক সন্দৰ্ভক লৈ বিভিন্ন ধৰণৰ উৎস এতিয়া ইতিমধ্যে আলোচনা হৈছে। কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আপোনাৰ কিবা প্ৰতিক্ৰিয়া? এতিয়া প্ৰতিক্ৰিয়া সম্পূৰ্ণ আছে, কাৰণ প্ৰতিক্ৰিয়া নাথাকিব কিয়? এই অঞ্চলত বানপানী হোৱাটো কোনো কাৰণেই হ'ব নোৱাৰে, বানপানী নহয়। আৰু যদি ডাৱৰ বিস্ফোৰণ হৈছে তেতিয়াহ'লে এই সুত বলি থাকিব কেতিয়াও নোৱাৰে। ডাৱৰ এটা পৰ্বত ভাঙি পৰা নাই নহয়। ইয়াত নিশ্চয় ক'ৰবাত নাগালেণ্ড বা অৰুণাচলত ডেম ভাঙিছে। আমাৰ নেবাৰেষ্ট কাণ্ট্ৰি বা ষ্টেট নাগালেণ্ড নিশ্চয় ডেম আছে, ডেম ভাঙিছে, ডেমৰ মাথাউৰি ভাঙিছে। ডেমৰ মাথাউৰি ভঙাৰ কাৰণে আজি হাহাকাৰ অৱস্থা হৈছে। এই ডেম অতি সোনকালে বন্ধ কৰিব লাগিব।